Happy birthday. Thank you. Oh. Hello guys, welcome back to my YouTube channel BJS YT Vlogs. So আজি মানে আমাৰ গাঁৱত আছে ইতিহাস থিয়েটাৰ আজিৰ পৰা তিনি খা আৰু আপোনালোকে নিশ্চয় এই বছৰ জানে ইতিহাসত কোন আছে যতীন বৰা তো 6 বছৰ বিৰতিৰ পিছত আহিছে আকৌ মঞ্চ দখললৈ তো এটা বলক যাও এবাৰ পেণ্ডেলৰ পৰা আহো মানে যোৱাকালি ৰাতি গৈছিলো তো যোৱাকালি মঞ্চখন হৈছিল বনোৱা তো এতিয়া কিমানখিনি কাম মানে আগবাঢ়িল এপাক চাই বলক তো বলক ভিডিঅটো আৰম্ভ কৰো আৰু যেহেতু আমাৰ ঘৰত কোনো মানুহ নাই তো তলাটো মাৰিলো ৰব তো মাৰিলো তলা তো এতিয়া বলক চাই ৰাখো আৰু আহি গলে ভালে শুনো আজি নাথাকা কেনেকুৱা হ'ব প্ৰেৰণা ভালে হ'ব না আপোনালোকে চাব এবাৰ ক'বচোন যোনে নাটকখন চাইছে কেনেকুৱা আৰু যোনে চোৱা নাই তেওঁলোকক মই নাটকখন চাই কেনে কম কেনেকুৱা হৈছে আৰু লগতে আপোনালোকে এই বছৰৰ যিমান কেইখন নাটক চাইছে তো সকলোতকৈ কোনখন নাটক আপোনালোকে ভাল পাইছে বা শ্ৰেষ্ঠ নাটক বুলি ভাবিছে তো কমেণ্ট কৰি দিব নাটকখনৰ নাম আৰু ইফালে এই মামীয়ে চাই আহিলে নেকি নাটক চাই আহিল নেকি দিয়ক দিয়ক আৰু ইফালে থিয়েটাৰৰ পেণ্ডেল প্ৰায় 80% কমপ্লিট আৰু 20% বাকী আছে তো পুৰা লাগি আছে কামত তো 1 ঘণ্টামানত কমপ্লিট হৈ যাব তো ইফালে গেলাৰীটো বনাই আছে য'ত নেকি আজি আমি বহি নাট উপভোগ কৰিম আৰু ইফালে এই ওপৰৰ কাপোৰখন দি আছে তো কাপোৰখন দিয়া হ'লে পেণ্ডেল হৈ গ'ল আৰু ইফালে মঞ্চৰ ওপৰত লাইটৰ ছেটিংবিলাক মিলাই আছে আৰু এইখন হৈছে আলনা ইয়াতে ৰাতি যতীনদাৰ কাপোৰ কানি থব আৰু ইফালে এইখন হৈছে বিছনা আৰু সেইখন হৈছে যতীনদাৰ বাইক তো বাইকৰ চিন আজি নাই বাৰু কালি আছে কালি পুৰা এইখন বাইক দিয়ে এন্ট্ৰি মাৰিব তো কালি মজা লাগিব কিন্তু চাই আৰু লৈ ললো এয়া গেলাৰী টিকেট 5খন অৰিহনা 100 টকাকে আৰু ইফালে এয়া সুনুই ষ্টাম্প মাৰিছে নেকি তই ষ্টাম্প মাৰি আছে গাইছ গেলাৰী টিকেট পুৰা কাটি ললো আৰু ইফালে মানে চিজন কাটিছে এখন চিজন তো ষ্টাম্প মাৰি দিছে পুৰা চব পুৰা একদম 2500 টকীয়া একদম আগত নেকি পুৰা আগত লগতে গেলাৰীটো কাটি লৈছে মানে চকীত চাইছে আমনি লাগিলে গেলাৰীত বহি চাব আৰু সেইকাৰণে ডাবল কাটিছে আৰু ইফালে থিয়েটাৰৰ পেণ্ডেলৰ কাম পুৰা হৈ গ'ল আৰু ইফালে গেলাৰীও হৈ গ'ল তো এতিয়া আমি গেলাৰীতে বহো আৰু কামবিলাক উপভোগ কৰি দেখোঁ নেকি ৰাতিপুৱাতে নহ'ব ৰাতিপুৱাই ওপৰত বহিম এতিয়া আমি কামবিলাক চাই থাকোঁ আৰু কি কাম চলি লাগে আৰু তেতিয়া যে মই আপোনালোকক বাইকখন দেখাইছিলোঁ তো এইফালেদি এনেকৈ চলিব আৰু এই ট্ৰেকটো দি তো আজি নচলে বাৰু কালি চলিব আৰু আজি নিবেদন হৈছে অভিজিত ভট্টাচাৰ্যৰ জুয়ে পুৰা মানুহ মানে গোটেই এখন অভিজিত ভট্টাচাৰ্যৰে বাৰু আপোনালোকক টিকেটৰ প্ৰাইচখিনি দেখাই ৰ'ব তো গেলাৰী হৈছে 100 টকা দ্বিতীয় শ্ৰেণী 200 আৰু প্ৰথম শ্ৰেণী হৈছে 300 আৰু তাৰপিছত পেট্ৰন 500 আৰু ইফালে ব্ৰহ্মপুত্ৰ চাৰ্কুল আৰু ব্ৰহ্মপুত্ৰ হেৰি 1800 টকা নাই এটা লাষ্ট নেকি এটা লাষ্ট ঠিকে আছে আৰু ইফালে কাম চামবিলাক চলি থাকক আৰু আমি দিলে যাওঁ এতিয়া ঘৰত ভাত পানী খাই কিনে আকৌ আহিম নেকি তাত চাবৰ কাৰণে যিয়ে পুৰা মানুহ আজি নাটক আছে তো দিয়ক পিছে ভাত পানী খাই কেনে আকৌ লগ পাই আছোঁ গাইজ ভাত পানী খাই কেনে আকৌ আহি গ'লোঁ থিয়েটাৰ পেণ্ডেলত আৰু ইফালে আমাৰ মাহী এটা দোকান দিছে তো কেনেকুৱা বেপাৰ বাণিজ্য আজি ভালে চলি আছে মোটামুটি দিয়ক লাগি থাকক তো এতিয়া বলক পেণ্ডেলৰ ভিতৰত সোমাও কি কৰি আছে চাই আহোঁ থিয়েটাৰ পেণ্ডেলত এইফালে আছে চাবি না আজি নম্বৰ চাবি তাৰমানে মই টিচাৰ হয় ইয়াৰ তো দিয়ক এতিয়া এফালে পাৰিলে মানে চিটত মাৰি আছে মানে চকীত চিট নাম্বাৰবিলাক লগাই আছে তো ইফালে হেমেন্দাও আছে আজি কি আছে কৈ দিয়ক নাটক আজি আছে জুয়ে পুৰা মানুহ দিয়ক অহাকালি হ'ব মহাৰাজ গতিকে আমি সমূহ বিচাৰিছোঁ যাতে আমাৰ মন্দিৰৰ বিষ্ণু মন্দিৰটো যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ দিয়ক এই আৰু এতিয়া কি কৰি আছে কৈ দিয়ক এতিয়া আমি চকীবিলাক লেভেলিং কৰা প্ৰায় হৈছে আৰু এই আৰু ধন্যবাদ দিয়ক ইফালে আছে অঞ্জন দা লেল মাৰি আছে ন
ইফালে বাবু তুমিও কৰি আছা দিয়া তো এনেকৈ চিটত লেবেলিঙৰ কামবিলাক চলি আছে আৰু মই উঠি গ'লো মঞ্চত তো মই উঠি গ'লো মঞ্চৰ ওপৰত ইফালে আছে ছতে চাবিনা আজি বাবু চাবা নাটক আজি দিয়া চাবা দেচোন এতিয়া এটা নাটক কৰি দেখুৱাব লাগে যা যা কিবা এটা ডাইলগ কথা কৈ দিয়া তোমাৰ ইচ্ছামতে তো গাইছ এইদৰে নকৰে তো মই এটা কৈ দিছোঁ পুষ্পাৰাজ জোকে গানে বঢ়িয়া গাইছ ৰাতি কিনি ইয়াতে জাতি মৰাই বহিব এতিয়া মই এবাৰ বহি কিনে এটা ফিল লওঁ पुष्पा नाम सुन के फ्लावर समझे क्या फ्लावर नहीं फायर है पुष्पा नाम सुन के फ्लावर समझे क्या फ्लावर नहीं फायर है तो इतना बोलक मंचर पा नामो মানে মানুহলৈকে অলপ ঘমাই আছে সিহঁতক ডিষ্টাৰ্ব নিদিওঁ আৰু ইফালে ইয়াত 2025-26 নাট্যবৰ্ষৰ ইতিহাস থিয়েটাৰৰ আয়োজন আৰু অহা বছৰ কোন আছে চাওক উৎপল দা হা চাবি নেকি নাটক এতিয়া নাটক চাবি নেকি এতিয়া যা সোমা এতিয়া চিভিলত বুকিং কৰ বহুত ভেজাল না তো ইফালে হৈছে অহা বছৰৰ নাটক মানুহ নহয় প্ৰেমিক এতিয়ালৈকে মানে এখনে ওলাইছে আৰু বাকী দুখন এতিয়ালৈকে ওলোৱা নাই তো অহা বছৰ চাব লাগিব তো অহা বছৰ আছে উৎপল দা আৰু আশাবা আশাবা মানে অহা বছৰ আছে আকৌ অহা বছৰো আছে চাব নাই যে এতিয়া নাটক চাব নাই নাচাই নেকি দিয়ক তো অহা বছৰ আছে চাওক এইফালে আশাবা আৰু আজি মানে আশাবাৰ বাৰ্থডে তো ৰাতি শুভেচ্ছা দিব লাগিব ৰ'ব লগ পালে এতিয়া যাওঁ ঘৰত গৰু চৰু বান্ধি কিনে আকৌ আহিম তো লগ পাই আছোঁ আকৌ তো গাইজ সন্ধিয়া হ'ল একদম গৰু চৰু বান্ধিলোঁ আৰু পৰা গৰম কাপোৰ পিন্ধি ল'লোঁ আৰু ইয়াত টিকেট এখন লওঁ তো এতিয়া বলক যাই ৰ'ব আৰু ইফালে আহি গ'ল এয়া শুনো তো এতিয়া বলক যাই ৰ'ব আৰু আহি পালোঁ থিয়েটাৰৰ পেণ্ডেল আৰু সোমাই আহিলোঁ ভিতৰত আৰু যতীনদাৰ নতুন আহিবলগীয়া ছবি অগ্নিবাণৰ ট্ৰেইলাৰ পূৰা লগাই দিছে তো চাওকচোন অলপমান তো 2025-ৰ মাজত মানে আহি হ'ব নেকি তাৰিখটো দিয়া নাই বাৰু আৰু এনেকৈয়ে নাটক আৰম্ভ হৈ গ'ল তো এতিয়া আপোনালোকে ইতিহাস থিয়েটাৰৰ আবহংগীতটো অলপ শুনক নমস্কাৰ সমূহ দৰ্শকলৈ ভিডিঅ' সমাগত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথম নিশাৰ মঞ্চ উদ্যোগী গীতি নৃত্য নাটিকা ইতিহাস पूरा मानो
ছোৱালীজনী একেবাৰে কি হয় জীয়েক তুমি মই কিবা এটা হোৱাৰ চান্স বিচাৰি আছা মই এই ছোৱালীজনীৰ নাম ৰীমা ৰীমাই পিছত তোমাক ভাল পায় নেকি নে কল চোকা কৰিব বুলি আশা কৰি কলগছৰ মনত খানা লৈ আছে ৰীমা মোক সমানে সমান নহয় তোমাতকে অলপ কমকে পইচা নালাগে বলে বিয়াৰ কথা লোৱা কৰিছে বিয়াৰ পাছত কিন্তু চব ভৈনিকে বিয়া দিয়া টকাৰ পৰা 2 নম্বৰ কৰি কেনে বিশ্বকাপ দিব লাগে সমাজত ভদ্ৰলোক হৈ থাকিব লাগে এনেকৈ ভদ্ৰতাৰ মুখাখন পিন্ধি থাকিব লাগে বলিয়ে দেখিছো তাৰ পাছতে মই চাৰেণ্ডাৰ কৰিলোঁ অপৰাধ স্বীকাৰ কৰিলোঁ চাৰেণ্ডাৰ কৰাৰ কাৰণে চাগে ফাঁচি মানে মোৰ যাৱজ্জীৱন কাৰাদণ্ড মানিছো মই ভুল কৰিছো অপৰাধ কৰিছো কিন্তু এটাই আনন্দ মোৰ দৰে মুখা পিন্ধিব নজনা সহজ সৰল চিধা চাধা মানুহ এটাই যে প্ৰবল প্ৰতাপে মুখা পিন্ধাবোৰক চেলেঞ্জ দিব পাৰিছে বহুলে ভাগে কিবা এটাটো কৰি দেখুৱাইছে অন্তৰ জুই পৰা অলপ হলেও এনেকৈয়ে নাটক শেষ আৰু নাটক শেষ কৰি কেনে আহিলোঁ গ্ৰীণ ৰুমত যতীন দাক লগ কৰিম বুলি কিন্তু যিহে মানুহ আজি লগ কৰাটো টানে আছে দিয়ক তো কিবাকে এখন উঠিলোঁ কিন্তু ইমান এটা ভাল নহ'ল মানে অলপ আন্ধাৰ হ'ল আৰু লগতে যতীন দাই মানে অলপ বেলেগ ফালে চালে তো কালি উঠিম দিয়ক ভালকৈ আজি আৰু যাব ওলালে তো যতীন দা বাৰু গ'ল কিন্তু আশাবা আছে আৰু আজি আশাবাৰ যিহেতু জন্মদিন তো শুভেচ্ছা এটা দিওঁ ৰ'ব হেপী বাৰ্থডে হেপী বাৰ্থডে থ্যাংক ইউ অভিনয় চাই মজা লাগিলে আজি আপোনাৰ ভাল লাগিল লগ পাই আগতো লগ পাইছিলোঁ বাৰু এবাৰ এই যোৱা বছৰ কোহিনুৰত থাকোঁতে ইফালে চব একপিনে গ'ল বাকী সুমন নাটক চাই কেনেকুৱা লাগিল বঢ়িয়া চুৰু একদম ভাল দিছে না যিয়ে পুৰা মানুহ কেনেকুৱা লাগিল চাই কেনে একদম মজা পারফেক্ট ব্রো পারফেক্ট আর জুই হবো জুই জুই ঠিকে আছে মহারাজ জুই নিদুলা কেনে লাগিল মজা একদম মজা ন মজা দিয়ক পুৰা কেনেকুৱা লাগিল মজা মজা ন দিয়ক তো দেখিলে সকলো ৰাইজে চাই কেনে ভাল পাইছে আৰু কালি আছে মহাৰাজ তো কালিও চাম তো এতিয়া এই ইহঁতে দেখোন নাহে দেখোন এনে এই বল আৰু একদম হতো উঠা আৰু তো এতিয়া আমি তিনিজনে যাওঁ ঘৰত আৰু একদম আজি নাটকখন চাই একদম মজা লাগিল কালি আকৌ চাম মহাৰাজ তো যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো কৰিব ছাবস্ক্ৰাইব তো ধন্যবাদ জয় অসম বাকী এতিয়া টাইম হ'ল গ'লে টাইমটো কেইটা হ'ল তো প্ৰায় 11টা বাজে আৰু ঠাণ্ডা মানে একদম হাতবোৰো কঁপি আছে না যেন তেন ঘৰ যাই পালেই হ'ল আৰু বিছনাখন পালেই হ'ল আৰু দিয়ক বাই